মানুহৰ সপোন থাকে আৰু মানুহে সপোন সিমানটো দেখিব লাগে যিমানটো আপোনাৰ শক্তিয়ে পাৰে। যেনে ধৰক কোনোবাই 50,000 ঘটিছে, কোনোবাই 1,00,000 টকা ঘটিছে। 1,00,000 টকা ঘটাজনে হয়তো 80,000 টকীয়া, 70,000 টকীয়া, 50,000 টকীয়া সপোন এটা দেখিব পাৰে। মানে মাহেকত 1,00,000 টকা ঘটাজনে 80,000 হওক, 50,000, 70,000 টকীয়া সম্পত্তি এটা কিনিম বা ল'ম বুলি সপোন দেখিব পাৰে। কোনো ভুল হোৱা নাই। আৰু 50,000 ঘটাজনে হয়তো 30,000 টকা, 20,000 টকাৰ সম্পত্তি এটাৰ সপোন দেখিব পাৰে। কিন্তু যদি আপুনি 10,000, 15,000, 20,000 তেনেকুৱা ঘটি আছে, সামৰ্থ্য অনুযায়ী যিমানটো আপুনি উপাৰ্জন কৰিছে সেইটোৰ বিনিময়ত যদি আপুনি সপোন দেখে, তেতিয়াহ'লে আপোনাৰ সংসাৰ সুখী, আপোনাৰ মন সুখী, কোনো ক্ষেত্ৰতে আপুনি দুখ নাপায়। ছাপ'জ আপুনি 20,000 ঘটিছে, আপুনি মাহটোত 20,000 ঘটিছে, আপুনি 5,000 টকীয়া সপোন দেখক। 20,000 পৰা 5,000 টকা গ'লেও যাতে 15,000 টকা আপুনি ঘৰখন চলি ধাৰ ধুৰ মাৰি অ'ত দিয়া কৰি 2-এটকা পইচা সাঁচিব পাৰে। যদি আপুনি 20,000 ঘটিছে বা 15,000 ঘটিছে, তেতিয়াহ'লে আপুনি 10,000 টকা থৈ 5,000 টকাৰ সপোন এটা দেখক, আপত্তি নাই। যদি আপুনি 20,000 বা 15,000 টকা ঘটি 30,000 টকা বা 40,000 টকীয়া সপোন দেখে, তেতিয়া আপোনাৰ মাইকীজনীৰ ওপৰতো খং উঠিব, সংসাৰখনো ধ্বংস হ'ব আৰু আপোনাৰ নিজৰ মাথাটো জেগাত নাথাকে। গতিকে উপাৰ্জন যিমান, আপোনাৰ সামৰ্থ্য যিমান, সিমানটো সপোন দেখক। কোনোবাই অট্টালিকা তৰিছে, ধন আছে, কিন্তু আপোনাৰ নাই, সেইটো কাৰণে আপুনি অট্টালিকা তৰাৰ সপোন নেদেখিব। মই মোৰ মনৰ কথাখিনি কৈছোঁ, আচলতে হয়তো কোনোবাই বেয়া পাব পাৰে, কোনো কথা নাই। কিন্তু মই কোনোবা এজন নজনা ব্যক্তিৰ কাৰণে হয়তো ভাল হ'ব বুলি ভাবিহে এইখিনি কথা ক'লোঁ। কোনোবাই অট্টালিকা তৰিছে, কোনোবাই গাড়ী ঘোঁৰা লৈছে, কোনোবাই বাইক এখন লৈছে। আজি আপোনাৰ যদি একেবাৰেই ধন নাই, আপুনি নতুন এখন চাইকেল কিনক, কিন্তু বাইকখনৰ ধান্দা নামাৰিব। কিয়নো EMI-টো যদি লয়, আপুনি ইনষ্টলমেণ্টতো লয়, টাইমত আপুনি পইচা দিবই লাগিব, লাগে ঘৰত থাকক বা নাথাকক। এজন সাধাৰণ মানুহ হৈ বহুত ওপৰলৈ যোৱাটো বেয়া। গতিকে যিমানটো সামৰ্থ্য সিমানটো কৰক। তাৰ উদ্দেশ্য মই এই কথাখিনি এইকাৰণেই কৈছোঁ যে কোনোবাই অট্টালিকা তৰিছে, কোনোবাই গাড়ী ঘোঁৰা লৈছে, কোনোবাই ঢেৰ কিবা কৰিছে, তো তাক দেখি যদি আপুনি কৰিবলৈ গৈছে, তেতিয়াহ'লে আপোনাৰ নিজৰ সংসাৰখন ধ্বংস হ'ব। তাৰ বাহিৰে একো নাই। কাৰণ ৰাতি দিন আপোনাৰ সেই পোকটোৱে আপোনাক খুচি থাকিব যে মই আমুক কামটো কিয় কৰিব নোৱাৰিম, কিয় নকৰিম, আজিৰ ভিতৰত লাগিছিল, এমাহৰ ভিতৰত লাগিছিল, কিন্তু আপোনাৰ সামৰ্থ্যই নাই সেইটো কাম কৰিবলৈ। এখন ঘৰুৱা জঞ্জাল যেতিয়া হয়, বহুত প্ৰব্লেম আহি যায়। গতিকে শক্তিয়ে পৰাটো সপোন দেখক, ধুনীয়াকৈ আজাদিত চলি থাকিব।